ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছোঁ নতুন চাকৰি ডিমা হাছাও জুডিচিয়েল ভেকেঞ্চি 2026 চন দুটা পিয়ন পোষ্টৰ কাৰণে। হয়, এইটো চাকৰি হৈছে পাৰ্মানেণ্ট চাকৰি। এই চাকৰিৰ কাৰণে আপোনালোকে 8 পাছ কৰা হ'ব লাগিব। চাকৰিটো হৈছে পাৰ্মানেণ্ট চাকৰি। মই আপোনাক কৈছিলোঁ প্ৰথমতে এইটো পাৰ্মানেণ্ট চাকৰি বুলি। পাৰ্মানেণ্ট চাকৰি হয়, পোষ্ট আছে দুটা আৰু আপোনালোকে 8 পাছ কৰা হ'ব লাগিব। এপ্লিকেশ্যন মোড হৈছে অফলাইন। আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্ম লিখি পেলাই দিব লাগিব আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট। ইয়াতে ৰিজাৰ্ভ কেটেগৰী ইউআৰ এটা আছে আৰু SC কাৰণে এটা আছে। টোটেল দুটা পোষ্ট। ইউআৰ মানে সকলোৱে আপুনি এপ্লাই কৰিব পাৰে, কিন্তু জেনেৰেলৰ এটা আৰু SC কাৰণে এটা পোষ্ট ইয়াতে দিয়া হৈছে। বয়স আপোনাৰ এজ হৈছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰলৈকে আপোনালোকে যিকোনো কেণ্ডিডেটে এপ্লাই কৰিবলৈ পাৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। এটা যোনে এতিয়ালৈকে এপ্লাই কৰা নাই বা যোনে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনোৱা নাই তেখেতলোকে বনাই ল'ব, যাতে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। চেলেৰি হৈছে 52,000 টকা হয়। 52,000 টকা বহুত ধুনীয়া চেলেৰি হয়। লগতে কৈছোঁ ইয়াতে ইণ্ডিয়ান চিটিজেন লাগিব, লগতে NOC লাগিব যাতে আপুনি ক'তো কাম কৰা নাই, আৰু লগতে আপোনালোকৰ ইমেইল এড্ৰেছ আৰু ভেলিড মোবাইল নম্বৰ লাগিব। এতিয়া আহোঁ ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ লাগিব আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ আৰু ফটো 3 কপি আপোনালোকক দিব লাগিব। এতিয়া ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকে ক'ত জমা কৰিব সেইটো হৈছে দ্য ডিষ্ট্ৰিক্ট এণ্ড জজ ডিমা হাছাও হাফলং PSNPOS হাফলং, পিন নম্বৰ 788819। এই নম্বৰত আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত সকলোখিনি ডকুমেণ্টছ জমা কৰি দিব লাগিব। যদি ভিডিঅ'ত কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব, সকলোখিনি ইনফৰ্মেশ্যন আপোনাক দিয়া হ'ব আৰু ডিছক্ৰিপশ্যনত সকলোখিনি ইনফৰ্মেশ্যন পাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।